নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে মেট্ৰিক পৰীক্ষা দিয়া লাখ লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টা পিছতে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু এই কথা প্ৰকাশ পাইছে সেবাই মুকলি কৰি ৰখা সেবাৰ ৰিজাল্ট আৰু ফাৰ্ষ্ট ৰিজাল্ট এপ দুটাৰ জৰিয়তে কেৱল এয়াই নহয় সেবাৰ আৰু কেইবাটাও অফিচিয়েল ৱেবছাইট যেনে seva.online.org results.shiksha results.assam.nic.in এই সকলো ৱেবছাইটত আজি পুৱা 10:30 ৰাজ্যৰ লাখ লাখ মেট্ৰিক শিক্ষাৰ্থীয়ে নিজৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি অৱগত কৰাইছে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ চাব নিজৰ ফলাফল আহক সবিশেষ জানি লওঁ ছাত্ৰ ছাত্ৰীসকল সেবাই মুকলি কৰি ৰখা সেবা ৰিজাল্ট এপটো তোমালোকে অপন কৰিলে চাব পাৰিবা ইয়াতে ওপৰত তোমালোকে চাব পাৰিবা যে কাৰেণ্ট ইয়াৰ ৰিজাল্টছ যদি ইয়াতে তোমালোকে ক্লিক কৰা তোমালোকে চাব পাৰিবা যে কেতিয়া দিয়া হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল তো তোমালোকে ইয়াতে চাব পাৰিবা যে আজি পুৱা ঠিক 10:30 প্ৰকাশ পাব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইয়াতে কোৱা হৈছে টু বি এনাউন্স এট 10:30 AM গতিকে আজি 10:30 তোমালোকে লাভ কৰিবা তোমালোকৰ নিজৰ ফলাফল ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ চাব মেট্ৰিক পৰীক্ষাৰ ফলাফল আমি সবিশেষ জনাই যাম প্ৰথমে ছাত্ৰ ছাত্ৰীসকলে আহিব লাগিব প্লে ষ্টৰত আৰু প্লে ষ্টৰত আহি সাৰ্চ কৰিবা 10-12 বোৰ্ড ৰিজাল্ট 2024 এইটো লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এটা এপ ওলাই পৰিব তোমালোকে এপটো প্ৰথমতে তোমালোকৰ মোবাইলত ইনষ্টল কৰি ল'বা যেতিয়াই ইনষ্টল কৰিবা তোমালোকৰ সন্মুখত কিন্তু এনেকুৱা এটা অপেন বুলি লিখা আহিব এই অপেনত ক্লিক কৰি দিবা অপেনত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে ওপৰত চাব পাৰিছা Assam Board Seva 10th result 2024 will be declared on 20 April 2024 at 10 AM তোমালোকে চাব পাৰিছে 10টা বজাত কিন্তু আজি প্ৰকাশ পাব 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল প্ৰথমে তোমালোকে ইয়াতে আহি কিন্তু তোমালোকৰ যি আমাৰ অসমৰ ৰিজাল্ট আছে সেইটো কিন্তু তোমালোকে চাব নোৱাৰিবা তাৰ বাবে তোমালোকে ক্লিক কৰিব লাগিব ইয়াতে তলত চাওক দিয়া আছে অল বোৰ্ড ৰিজাল্ট ইয়াতে আহি ক্লিক কৰিবা তোমালোকে কিন্তু ইয়াতে লিখিবা আসাম বোৰ্ড চাব পাৰিছে ইয়াতে আমি লিখি আছোঁ আসাম বোৰ্ড লিখি তোমালোকে ইয়াতে সাৰ্চ কৰি দিবা আসাম বোৰ্ড তাৰ পিছত কিন্তু তোমালোকে ইয়াতে চাব পাৰিবা যে 10 ক্লাছ তোমালোকে যিহেতু দশম শ্ৰেণীৰ পৰা তোমালোকে 10 ক্লাছ ইয়াতে সিলেক্ট কৰিবা ইয়াতে সিলেক্ট কৰাৰ পিছত কিন্তু ওপৰত চাব পাৰিছা চেক ৰিজাল্ট নাও তোমালোকৰ সন্মুখত এতিয়া ৰিজাল্ট ওলাই পৰিব যেতিয়াই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল ইয়াতে চাওক চেক ৰিজাল্ট নাও তলত চাব পাৰিছা যে ইয়াতে লিখা আছে দিছ লিংক উইল বি এক্টিভ ৱেন ৰিজাল্ট ডিক্লাৰ্ড এতিয়ালৈকে প্ৰকাশ পোৱা নাই মেট্ৰিক পৰীক্ষাৰ ফলাফল যেতিয়া প্ৰকাশ পাব তোমালোকে কিন্তু ইয়াতে চাব পাৰিবা তোমালোকৰ নিজৰ ফলাফল